নমস্কাৰ জনাইছোঁ এনি টাইম দৰ্শক লৈ চেঙাৰ বাগমাৰা চৰত এগৰাকী মহিলাক অশালীন প্ৰস্তাৱ দিয়াৰ কেন্দ্ৰ কৰি নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাঁওখনৰ আছাদুল ইছলাম নামৰ এজন লম্পট যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। আমি আকৌ কৈছোঁ চেঙাৰ বাগমাৰা চৰত এগৰাকী মহিলাক অশালীন প্ৰস্তাৱ দিয়াৰ কেন্দ্ৰ কৰি নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাঁওখনৰ আছাদুল ইছলাম নামৰ লম্পট এজন যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। অভিযোগ অনুসৰি নিৰ্বাচনী সভা চলি থকাৰ সময়তে বিদ্যুৎ কৰ্তন হোৱাৰ লগে লগে এন্ধাৰৰ সুযোগত বেয়া উদ্দেশ্যৰে এগৰাকী মহিলাৰ গাত হাত দিয়াৰ কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে মাৰপিটৰ ঘটনাও সংঘটিত হয়। নিৰ্বাচনী সভা চলি থকাৰ সময়তে বিদ্যুৎ কৰ্তন হোৱাৰ লগে লগে এন্ধাৰৰ সুযোগতে বেয়া উদ্দেশ্যৰে এগৰাকী মহিলাৰ গাত হাত দিয়াৰ অভিযোগত এই ঘটনা সংঘটিত হয়। মাৰপিটত গুৰুতৰভাৱে আহত হোৱা কালাম আলী আৰু জয়দৰ আলীক নিশাই চিকিৎসাৰ বাবে গোৱালপাৰালৈ লৈ যোৱা হয়। ইপিনে ঘটনাস্থলীত আলপতি আৰক্ষী উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 4জন লোকক আটক কৰি থানালৈ লৈ যায়। এই ঘটনা ইতিমধ্যে চাঞ্চল্যকৰ সৃষ্টি কৰিছে অঞ্চলটোত। কোনে মাৰিছে? শহীদুল। দেউতাকৰ নাম কি? শহীদুল আজাদ আলী। কি ঘটনা হৈছে? মই একো নাজানো। মই বজাৰত আহিব লাগছো, পিছফালৰ পৰা মাৰি দিছে। কি দি মাৰিছে? হাতুৰি দি। কি দি? হাতুৰি। হাতুৰি? মাথাটো একদম ফালি গৈছে। হাতত ইয়াতে এটা মারছি। আমরা এখান থেকে রাস্তা থেকে নিয়ে আসি, ওরা ব্যক্তি আছে মানে এজন বোৱাৰীলৈ একচুৱেলি প্ৰথম দিনা মানে নিৰ্বাচনী এখন মিটিং আছিল। মিটিঙত আপোনাৰ মিটিং শেষ হোৱাৰ আগত মুহূৰ্তত আমাৰ চাহ বনাইছিল এজন বোৱাৰী সেই ঘৰৰ। হঠাতে মানে কাৰেণ্ট গুচি গৈছিল। কাৰেণ্ট গুচি যোৱাত আজাদৰ ল'ৰা আছাদুল নামৰ এজন ল'ৰা আছিল। এই ল'ৰাজন আহি মানে হাৰি অলপ হাৰাশাস্তি কৰিছিল মানে এই লাইন যোৱাৰ সময়ত। আজি নহয়, সেইটো পৰহি। পৰহি যোৱাৰ পিছত তাৰপিছত আপোনাৰ তাতে সমাজ বিচাৰি মানে সিহঁতক মাফ কৰি দিছিল। আজি আকৌ সেই ঘৰত সোমাইছিল। এই আছাদুল নামৰ ল'ৰাজনে সোমোৱাৰ পিছত আছাদুলৰ ঘৰ ক'ত? এই আমাৰ 1 নং বাগমাৰ মধ্যস্থল। সি আচলতে কি কৰে? ই এনে ফাৰ্নিচাৰৰ কাম চাম কৰে। তাৰপিছত আপোনাৰ তাৰে পৰা তাতে কিবা এটা হৈছিল। মই তেতিয়া নাছিলোঁ তাতে, একচুৱেলি মই বেলেগ ঠাইত আছিলোঁ। তাৰপিছত অলপ পিছত শুনা পাওঁ যে মানে কিবা এটা কাজিয়া হৈছিল। কাজিয়া তাৰ অলপ পিছত আকৌ এই তাৰে মানে খুৰাৰ ল'ৰা, যিখন ঘৰত এই প্ৰব্লেম হৈছিল তাৰ খুৰাৰ ল'ৰা, তাৰ মূৰত মানে কিবা কাঠেৰে নে আৰু বটালিৰে মানে মূৰত এনেকৈ মাৰি দিছে। মানে পুৰা চিৰিয়াছ। ৰিজনটো একচুৱেলি মানে বেয়া কাম মানে কৰিব গৈছিলে। এনে এটা মানে এই ল'ৰাজন মানে ভাল নহয়, পৰিয়ালটোৱে মানে নাই। ল'ৰাজনৰ নাম কি ক'লে? আছাদুল ইছলাম। বেয়া কাম কৰিবলৈ কাৰ ঘৰত গৈছিলে? দিলৱাৰ হুছেইনৰ ল'ৰা মানে। দিলৱাৰ হুছেইনৰ আচলতে কাৰ লগত বেয়া কাম কৰিবলৈ গৈছিলে? বেয়া কাম মানে কি, ল'ৰাজন মানে বোৱাৰীজন মানে তাৰমানে কাৰেণ্ট গুচি যোৱাৰ মানে সেইটো আমাৰ আপোনাৰ লৈছিল কাৰেণ্ট যোৱাৰ সুযোগত আৰু কি। বোৱাৰীজন কাৰ? বোৱাৰীজন আপোনাৰ চৈয়দ আলীৰ ৱাইফ। আচ্ছা, আপোনালোকে ৰাইজ থানাত কিয় এই মানে পৰিয়ালটোৱে গাঁৱত মানে এনে এটা বিশৃংখলা কৰিছে, মানে সেইকাৰণে গাঁৱৰ ৰাইজে অলপ মানে কৰি আছে না, আগৰ পিছে হৈয়ে আছে। এতিয়া মানে উপযুক্ত শাস্তি লাগে আমাৰ আসামীকেইটা। আসামীকেইটা কোন কোন? এতিয়া আসামীকেইটা মেইন আসামীটো আছাদুল হয়। লগতে তাৰ ঘৰৰ আজাদ আলী আছিল, শহীদুল ইছলাম। তাৰপিছত এইফালে আকৌ মানে মহিদুল, উছমান গনি, শাহজাহান। মুঠতে সৰ্বমুঠ বহু কেইবাজন আছিল। আজি যেনেকুৱা আমি এটা প্ৰচেছিং কৰিছোঁ, প্ৰচেছিং কৰি আমি খানা খাই আছোঁ শহীদবাৰ ঘৰত। এতিয়া যেনিবা আমি খানা খাই সময়ত আমি হুলস্থুলৰ শব্দ পালোঁ। কালাম আলী তেখেতৰ ঘৰত হুলস্থুলৰ, তেওঁৰ ঘৰৰ আগত হুলস্থুলৰ এটা শব্দ পালোঁ। আমি দৌৰি গ'লোঁ। যোৱাৰ পিছত দেখা পালোঁ আজাদসকলৰ ফেমিলি আৰু ইহঁতৰ ফেমিলি দুয়ো পক্ষ পূৰা মাৰামাৰি লাগছে। মাৰামাৰি লগাৰ পিছত মাৰামাৰি শেষ, আমি দুয়ো পক্ষকে খেদি দিছোঁ। খেদি দিয়াৰ পিছত এই ইহঁতৰ এটা পূবফালে
পূবফালে একটা দোকান আছে ফার্নিচারের দোকান করে ইয়াতে কি করে এক গোট হয়ে থাকে আছিল এক গোটে থকাৰ পিছত ইহঁতৰ যেতিয়া আঘাতপ্ৰাপ্ত হৈছে এই আঘাতপ্ৰাপ্ত হোৱা মানুহজনক কি মেডিকেল লগ কৰিবলৈ গৈ আছিল কিন্তু ইহঁতে এই ৰাস্তাত ধৰিবলৈ ডাইৰেক্ট ডেগাৰে দি কোবাইছে আৰু যাৰ হাতত যি আছিল সেই ধাপ ধুপ কোবাইছে এতিয়া ৰাইজে কোনে মাৰিছে আৰু কাক মাৰিছে আজাদসকলৰ ফেমিলি নাম কি কি আজাদ আলী আছিল আৰু তেওঁৰ ল'ৰা গণি আছিল শহীদুল আছিল আৰু আছিল মহিদুল আছিল এইকেইজন মানুহ আক্ৰমণ কৰিছে মাৰিছে কাক সেই মানুহজনৰ কালা মালিক মাৰিছে কালা মালিক দেউতাকৰ নাম কি জিলজুল হক ঘটনা কোন ঠাইত হৈছে এইটো ঘটনা প্ৰথমে হৈছে কালামতৰ ঘৰৰ আগত আৰু এতিয়া হ'ল আছাদুলৰ যে ফাৰ্নিচাৰ দোকান আছে পূবফালে এই তাতে ঠাইখনৰ নাম 1 নং বাগমাৰাছৰ 1 নং বাগমাৰাছৰ কোনে কালা মালিকে মাৰিছে আৰু বেলেগত মাৰিছে এটা আহি পেলাই যেনিবা জয়দৰো লাগছিল দুই কোপ লাগছিল কিন্তু বিশেষভাৱে আঘাতপ্ৰাপ্ত হৈছে কালা মালিক জিলকৰ ল'ৰা পুলিচ অহাৰ পিছত পুলিচে কি কৰিল ডাইৰেক্ট ঘৰৰ ভিতৰত গাড়ীখন যেতিয়া সোমাই লোৱাৰ এটা পৰিকল্পনা চলাইছিল তেতিয়া ৰাইজে অলপ খেপিছিল যে আমাৰ চকুৰ আগেদি খোজকাঢ়ি লৈ যাই বোলে গাড়ীত উঠাব লাগে সেইকাৰণে অলপ পৰিস্থিতিটো অলপ বেলেগ ধৰণৰ হৈছিল পুলিচে কাক উঠাই লৈ গ'ল এতিয়া আজাদক লৈ গ'ল শহীদুলক লৈ গ'ল গণিক লৈ গ'ল মহিদুলক লৈ গ'ল শাহজাহানক লৈ গ'ল আপোনালোকে ৰাইজে যিখিনি খেপছিল ৰাইজক আমি কি বহুত কষ্টৰ মাধ্যমত কামাইছোঁ এতিয়া ৰাইজৰ পৰা আমি প্ৰশাসনলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ তেখেতে এতিয়া বুলি নহয় বিগত আগতো বহুত ধৰণৰ বিপদৰ সন্মুখীন কৰিছিল আৰু বহুত ঘৰত যাই পেলাই তেতিয়া আমি কোনো বিচাৰ আচাৰ পোৱা নাই এতিয়া আমি প্ৰশাসনৰ ওচৰত ন্যায় নিত্য বিচাৰটো আমি বিচাৰোঁ আমি এইখিনি আমাৰ